মোৰ চুলিখিনিয়ে প্ৰাণ পাই উঠিছে মেইন মানুহৰ হাতত পৰিলেই কাৰণে মোৰ নিজৰে কিবা এটা ভাল লাগিছে আৰু মানে মোৰ এনেকুৱা হয় মই তাই ওচৰলৈ আহি জাষ্ট যদি কৈ দিওঁ দীপা মোৰ চুলিখিনি কাটি দিয়া তাইক মই আৰু একো ক'বও নালাগে তাই মুঠতে ভাল বেয়াত মই এতিয়া ষ্ট্ৰেইট কৰোঁ বুলি ক'লে তাই মোক এটা কথাই কয় ষ্ট্ৰেইট নকৰিবা তোমাৰ চুলিখিনি বৰবাদ হৈ যাব সেনেকৈও তাই মোক কয় এতিয়া পাৰ্লাৰত কিছুমান মানুহে ক'ব এই ষ্ট্ৰেইট কৰা পইচাটো চাব কিন্তু তাই তেনেকুৱা নহয় মানে আহিব গম পাইছেনে আহিব মই পাৰ্লাৰখন দেখাই দিম নয়নপুৰতে হয় আছে আহিব ক'ৰবালৈ যোৱা বুলি ক'লে ব্ৰাছৰ পৰা আঁতৰি গৈ চব পেক কৰিব লাগে ন এয়া পেক কৰি ল'লে এইগাল ইমান গাল টেডি বিয়াৰ বাৰু ক'ত লৈ যাম হয় এইগাল ক'ৰবালৈ যাম বুলি ক'লে এই গোটেইগাল নিলে কেনেকৈ হ'ব বাৰু তাইক কৈছোঁ এই গোটেইগাল নিব নালাগে ইমান গাল নালাগে মা এই গোটেইগাল নিব বোলে ইমান গাল লৈ নাযায় নহয় কি আচৰিত ছোৱালী তাৰপিছত তাইক খাবলৈ দিলোঁ গাখীৰ আৰু ৰুটি এইফালে মা আজি ব্ৰত বোলে আজি প্ৰাচুৰ্য ব্ৰত মানে বছৰটো লাষ্ট ব্ৰতটো মায়ে ৰাখিছে হা এইফালে আমি 12টালৈ 10 মিনিট থাকোঁতে যাত্ৰা আৰম্ভ কৰিলোঁ ঠাণ্ডা দিন যে ইমানেই গৰম এনেকুৱা চোকা ৰ'দ মানে বা কেনেকুৱা ধৰিছে মানে এইফালে কাপোৰে মানে ঢাকি তত পোৱা নাই ইমান চোকা 4:25 দ্বিতীয় অফিচৰ পৰা ওলালোঁ দ্বিতীয় অফিচৰ পৰা ওলাই এতিয়া খাবলৈ বুলি যাওঁ বুলি ওলালোঁ কিন্তু গুৱাহাটীখনত ইমানেই ট্ৰেফিক জাম ইয়াত যিমানেই ফ্লাইঅভাৰ নবনাওক কিন্তু ইয়াত ট্ৰেফিক জাম সদায় পাবই পাব এফালে ছোৱালীও বোলে বহুত ভোক লাগিছে 4:25 হৈ গ'ল ন বহুত বেছি ভোক লাগি গৈছে মানে ৰেষ্টুৰেণ্ট পালেই নহ'ব নহয় এতিয়া আকৌ পাৰ্কিং পাব লাগিব এইফালে পাৰ্কিং পালে যেনিবা ইফালে মিচিংগা পালেহি মিচিংগা পাই আহিয়ে খাবলৈ বুলি সোমাই গ'লোঁ তালৈ গ'লোঁ আমি কিন্তু বিয়াৰ আগৰ পৰাই মিচিংগাত খাওঁ দেই এতিয়া আমাৰ 3টা প্ৰাণী আৰিয়াও আহিছে এইফালে খানা অৰ্ডাৰ দিলোঁ ধুনীয়াকৈ আপোনাৰ এইটো পৰ্ক নাগা ফিছ পৰ্ক খালি অৰ্ডাৰ দিয়া হ'ল 2টা এইফালে আমাৰ আৰিয়াৰ কাৰণে আকৌ দালি ভাতটোৱে মেইন ইফালে মানুহজনৰ মানুহ লগ কৰিলে মানুহ লগ কৰি এইফালে চব একদম অপজিটত হনুমান মন্দিৰটো আছে লগ কৰি মেলি আৰু লাহেকৈ এইবাৰ ক'লৈ আছোঁ ৰাইট চাইডে আছে অ'এচিছ বুলি ৰাইট চাইডে এইখন পাৰ্লাৰ পালেহি দেই মোৰ মানে আগৰ চুলি কাটবোৰ দেখিলে চবে কয় ইমান ধুনীয়া কাট মই দেখাই দিছোঁ এতিয়া মই গুৱাহাটীত আছোঁহি এয়াই দীপাই আগতে চুলি কাট দিয়ে দেই এই ওচৰতে কাটিহে মই শান্তি পাওঁ সেইকাৰণে আজি বোলো চুলি কাট দিবলৈকে আহিলোঁ তেজপুৰৰ পৰা গম পাইছেনে তেজপুৰত চুলি কাটোতে মোৰ চুলি কাটি আহোঁ মানে 7:56 হ'ল এতিয়া চাহ একাপ খাই লওঁ চাহ নাখালে আকৌ মানুহজনৰ মনটো ভাল নালাগে যে ভাল নালাগে চাহ একাপ খাই লওঁ তাৰপিছত হোটেলত সোমামগৈ আমাৰ আৰিয়া কিন্তু হোটেলত থাকি খুব ভাল পায় আৰু এটা কথা কি জানে অকণমান কেতিয়াবা মাইণ্ডটো ফ্ৰেছ কৰিবলৈ কিমান ঘৰৰ ভিতৰত হোটেল নহয় কুইন হয় কুইন হোটেলত সোমাম দেই য়েল্ল' কুইনত সোমাম দেই মা সেইকাৰণে মানুহে নহয় মাজে মাজে ফুৰিবলৈ আহিব লাগে ঘৰৰ ভিতৰততো আজীৱন থাকিব লাগিব ঘৰৰ ভিতৰত থাকিলে টেনচনেই শেষ নহয় চাবচোন অকণমান মাথাটো ফ্ৰেছ হ'লেহে আকৌ কামত লাগিব পাৰিব সেইকাৰণে ফুৰিব লাগে আৰু আমাৰ এই বছৰটোৱে লাষ্ট এনেকৈ ঘূৰি ফুৰিছোঁ ধৰক আমি ক'তনো ফুৰিছোঁ ফুৰাও নাই অহা বছৰ পৰা ইয়াক স্কুলতো দিম সেইকাৰণে মাৰ্চলৈকে আমি এনজয়খিনি কৰি লওঁ আৰু মাক দেউতাক হিচাপে তাৰপিছত আৰু চৰাই বন্দী হোৱাৰ আগতে আমিও বন্দী হ'ব লাগিব গৰম গৰম চাহ আহি পালেহি আমাৰ আকৌ ছোৱালীয়ে বোলে এতিয়া গাখীৰ খায় ঘৰত থাকিলে গাখীৰ খাবলৈ ক'লে কিমান হাতযোৰ কৰিব লাগে এতিয়া আকৌ গাখীৰ খায় বোলে ভাল বিস্কুট নাই মানে মানুহজনে যি টি বস্তু নোখোৱাই দিয়ে আমাক সেইটো বস্তু পুৰা কেয়াৰ ৰাখে কিন্তু লৈ ৰেডি হ'লেই নামিবলৈ হয় নাই কিয় বস্তু থাকি যাব বুলি বেলেগ ভয় হয় নাই দিম এয়া আমি হোটেল য়েল্ল' কুইন পালোহি এখন আমাৰ ঘৰৰে হোটেল আৰু আৰিয়াই বিৰাট ভাল পায় আজি আমাৰ ৰুম নাম্বাৰ 406 সোমাই গ'লোঁ
দেখাই দিছোঁ ৰুমটো আৰু পানী আনিলে বস্তুবোৰ জেগাই জেগাই থৈ ফ্ৰেছ হৈ ল'লোঁ এতিয়া খানা অৰ্ডাৰ দিছে খানা খাম আৰু লাহেকৈ শুই যাম আৰু এতিয়া 9:41 হ'লেই আজি আহিছোঁ মানে তেওঁৰ দ্বিতীয় অফিচত কাম আছিলে তাতে মোৰ চুলিখিনি আজি প্ৰাণ পাই উঠিলে দীপাৰ হাতৰ পৰশ পাই আগতে মই বিয়াৰ আগত যিমান চুলি কাট দিছোঁ চব দীপাই দিছে দেই তাই মানে মোৰ তাকে এটা কথাই কৈছে তুমি একেই হৈ আছা কিন্তু মানুহজনী বহুত শকত হৈ গ'লা তোমাৰ চুলিখিনি আগতকৈ বহুত বেয়া হ'ল বুলি কৈছে মই বোলো তাকে তোমাৰ হাতৰ পৰশ পাই যাতে আৰু ভাল হৈ উঠে তাকে দিলোঁহি চুই দিয়াৰ লগে লগে চুলিখিনি কিবা এটা ভাল লাগি গৈছে ফিলফিলীয়া লাগি গৈছে জানে নিজে সদায় অকণমান ষ্টাইল কৰি থাকিব লাগে আমি আচলতে ষ্টাইল কৰিবলৈ এৰি দিছোঁ যে সেইকাৰণে মানে যি হওক আৰু অকণমান যেতিয়া নিজকে কেয়াৰ কৰিবলৈ ল'ব নহয় তেতিয়া চাবচোন প্ৰাণ পাই উঠিব বস্তুটো এতিয়া আকৌ গম পাইছোঁ তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰোঁ আৰু ন গুড নাইট